মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুষ্ঠিত হৈ যোৱা 2026 চনৰ HLC পৰীক্ষাৰ জেনেৰেল মেথছৰ প্ৰশ্ন কাকতখনৰ আজি আমি MCQ প্ৰশ্নকেইটাৰ বিশ্লেষণ তোমালোকক দিবলৈ চেষ্টা কৰিম। এয়া আছিল তোমালোকৰ কুৱেশ্যন। প্ৰথমতে আমি চাইছোঁ, এইবাৰ অৱশ্যে কুৱেশ্যনৰ পেটাৰ্ণ অলপ হৈছে, অলপ NAP বেছ কৰাৰ চেষ্টা কৰিছে আগতকৈ। যোৱা 2 বছৰতকৈ এইবাৰ অলপ ব্যতিক্ৰম যেন দেখা গৈছে, আৰু কম্পাৰেটিভলি যোৱা 2 বছৰতকৈ এইবাৰ পেপাৰখন অলপ ভাল হৈছে যেন মোৰ অনুমান হৈছে। যিয়ে নহওক, মিডিয়াম হিচাপে এইবাৰ অলপ ভাগ কৰিছে, সেইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত সুবিধা হৈছে। এয়া আমি লৈছোঁ এছামিজ ভাৰ্জনটো। প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা। বহুলক মধ্যমাৰ সম্পৰ্ক দিছে। তো আমি জানো যে মধ্যমাৰ 3 গুণ বহুলক আৰু মাধ্যৰ 2 গুণৰ যোগফলৰ সমান। গতিকে যুক্তি যিটো দিছে সেইটো সম্পূৰ্ণ শুদ্ধ, আৰু প্ৰথমে যিটো মান দিছে 60, 66, 64, এই ভেলুটো এই ফৰ্মুলাত বহালে সত্যতা প্ৰমাণিত হয়। অৰ্থাৎ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা কৰিছে। গতিকে প্ৰথম প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হ'ব তোমাৰ অপশ্যন A। কুৱেশ্যন নম্বৰ 2, চিত্ৰ দিয়া আছে। প্ৰথমটো আমাৰ 1 নম্বৰত A হ'ল। দ্বিতীয় চিত্ৰটো আমি চাওঁ। ইয়াতে দিয়া আছে মিলাব লাগে শংকুৰ বক্ৰপৃষ্ঠৰ কালি নতি উচ্চতাৰ ফৰ্মুলা এইটো আছে। ইয়াতে R নাই, চব D হিচাপে ইউজ কৰিছে। তো আমি R সলনি আমি D/2 পুট কৰিব পাৰোঁ। গতিকে শংকুৰ মুঠ পৃষ্ঠকালি এইটো, শংকুৰ ভূমিৰ কালি এইটো πr², আৰু বক্ৰপৃষ্ঠকালি πRL, আৰু ঠাইত D/2। গতিকে চিকুৱেঞ্চটো দেখা গৈছে 1Q 2R 3S লগত, আৰু আল্টিমেটলি অপশ্যন চিটো আমি শুদ্ধ বুলি ইয়াতে পোৱা গৈছে। গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন C। তাৰপিছত প্ৰশ্ন নম্বৰ 3ত কোৱা আছে kx - 5y সমীকৰণৰ কোনো সমাধান যদি নাথাকে তেন্তে k ৰ মান কিমান হ'ব? এইটো k/6 আৰু -5/2 যদি সমাধান নাথাকে তেনেহ'লে প্ৰথম বা কমান a1/a2 = b1/b2 কৰিলে আমি ৰাইট এনচাৰ পাম অপশ্যন D 15। এইটো সমান্তৰ প্ৰগতিত থাকে তেন্তে x3 ৰ মান, এতিয়া 28টো পঞ্চম পদ, গতিকে a + 4d = 28। এর মান 4, বহুৱাই d ৰ মান হ'ব 6, গতিকে 28ৰ পৰা 6 বাদ দিলে ৰাইট এনচাৰ হ'ব 22। অপশ্যন C ৰাইট। দেন কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত এটা জেৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হ'লে বৃত্তৰ ব্যাসাৰ্ধৰ মানটো হ'ব। এইটো এনেকুৱা, বৃত্ত 3 সেন্টিমিটাৰ দূৰত, এইটো যদি কেন্দ্ৰ হয় 3 সেন্টিমিটাৰ দূৰত, এইটো 8 হ'লে 4 সেন্টিমিটাৰ হ'ব। যেহেতু ব্যাসাৰ্ধই এই লম্বই যিটো দূৰত্ব বুলি কৈছে এইটোৱে জেডালক সমানে 2 খণ্ড কৰিছে, আৰু ইফালে 3 সেন্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ কিমান হ'ব? 5 সেন্টিমিটাৰ পাইথাগোৰাছৰ সূত্ৰ অনুসৰি। কুৱেশ্যন নম্বৰ 6, দুটা এইবিলাক সমীকৰণ দিছে, কোনটো সংগত কোনটো অসংগত। ইয়াতে দেখা গৈছে 1 নম্বৰটো অসংগত, বাকী দুটা সংগত আছে। তোমালোকে a1/a2 এইটো ফৰ্মুলা পুট কৰি পেলাই দিব পাৰিবা। গতিকে যিহেতু কেৱল এক অসংগত আছে, গতিকে অপশ্যন চিটো ৰাইট হ'ব। দেন আহিছে তোমাৰ স্তম্ভ মিলাব দিছে। ইয়াতো আমি যদি চাওঁ, প্ৰথমতে সহজকেইটা চাই ল'ব লাগে। সহজকেইটা এনেকৈ চাব লাগে যে x² - x - 6 এইটোৰ মূল কোনটো হ'ব, এই দুটা ওলাব লাগিব। গতিকে p
এইটোৰ মূলধনটো আমি যদি চাওঁ -6 ভাঙিলে পিৰ কাৰণে তোমাৰ এনচাৰ আহিব অপশ্যন 2 আৰু তোমাৰ যেহেতু পিৰ কাৰণে 2 এইটোৱে শুদ্ধ উত্তৰ ইয়াতে দেখা গৈছে পিৰ কাৰণে এটাই 2 আছে মাত্ৰ গতিকে বাকীখিনি মিলালেও সুন্দৰভাৱে মিলি যাব তোমালোকে কৰি চাব পাৰা কেতিয়াবা এইটো এটা টেকনিক হয় যিকোনো এটা ফিক্স কৰি দিলে পি যদি কেৱল 2তে আছে বাকী ক'তো নাই তেনেহ'লে ডেফিনেটলি আনচাৰ বিটোৱে ৰাইট আনচাৰ হ'ব তাৰপিছত আছে 3087 কি সংখ্যাৰে পূৰণ কৰিলে এইটো উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিলে আমি দেখা পাওঁ 3ৰে হৰণ যাব আৰু শেষত পূৰ্ণ গণ হ'বলৈ আৰু 3ৰে পূৰণ কৰিব লাগিব পিছতটো আছে তলৰ কোনটো অপৰিমেয় নহয় অপশ্যন C2 অপশ্যন চিত দেখা গৈছে a প্লাছ বি আৰু a মাইনাছ বি এইটো পূৰণ কৰিলে স্কুৱাৰ মাইনাছ বি স্কুৱাৰ এইটো ৰুটৱাটো নাথাকিব গতিকে এইটো বাস্তৱ সংখ্যা হৈ যাব দেন কুৱেশ্যন নম্বৰ 10 আলফা বিটা এই দুটাৰ শূন্য হ'লে আমি ইয়াৰ পৰা সম্পৰ্কটো ওলাই ল'ব লাগিব আলফা প্লাছ বিটা মাইনাছ কিউ বাই পি আৰু আলফা ইনটু বিটা আৰ বাই পি এই দুটা অংশ আমি যদি ইয়াতে এইটো পূৰণ কৰি পেলাই এইটো পূৰণ কৰিলে কি হ'ব 1 প্লাছ আলফা প্লাছ বিটা প্লাছ আলফা বিটা গতিকে আলফা বিটাৰ মান আৰু আলফা প্লাছ বিটাৰ মান বহুৱাই দিলে আমি শুদ্ধ উত্তৰটো পাই যাম ইয়াতে শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 10ৰ কাৰণে অপশ্যন ডি অপশ্যন ডি টু ৰাইট এনচাৰ পি মাইনাছ কিউ প্লাছ আৰ বাই পি কুৱেশ্যন নম্বৰ 11 এইটো দুইফালে হোল স্কুৱাৰ কৰি দিলে শেষত সাইন স্কুৱাৰ প্লাছ কছ স্কুৱাৰ মান 1 বহালে 2i সাইন থিটা কছ থিটা 2i সাইন থিটা কছ থিটাৰ মান হ'ব 7/18 তাৰপিছত চিত্ৰটোত দিয়া আছে চিত্ৰটোত ইয়াত আছে 130 ডিগ্ৰী ইয়াত আছে 90 গতিকে এইখিনি অংশত 25 ডিগ্ৰী ইয়াতো কিমান ডিগ্ৰী 25 ডিগ্ৰী 25 25 50 আৰু হ'লে 130 এনেকৈ চাব পাৰি এতিয়া ইয়াতে যেহেতু 90 আছে 90ৰ পৰাও 65 বাদ দিলে কিমান হ'ব 25 হ'ব গতিকে এইটোৰ এনচাৰ তেওঁলোকে দুই ধৰণে দিছে দুইটাই শুদ্ধ হ'ব এটা হ'ল 25 ডিগ্ৰী এইটো ৰাইট আনচাৰ আৰু এটা হ'ল 90 মাইনাছ 65 এইটো ৰিজাল্ট একেই গতিকে 1 আৰু 4 1 আৰু 4 অপশ্যনটো শুদ্ধ গতিকে এই ৰাইট আনচাৰ তাৰপিছত এটা সমান্তৰ প্ৰগতিৰ এই যদি সাধাৰণ পদ হয় আৰু সাধাৰণতৰ যদি পি হয় তেনেহ'লে এনতম পদ কিমান হ'ব গতিকে এ প্লাছ এন মাইনাছ 1 ইনটু ডি ডিৰ হ'লে নেকি আহিব পি যেহেতু সাধাৰণতৰ পি গতিকে এই শুদ্ধটো দেখা পোৱা গৈছে অপশ্যন ডি হ'ব ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 13ৰ কাৰণে 13ৰ কাৰণে কুৱেশ্যন নম্বৰ অপশ্যন ডি ৰাইট এনচাৰ ইয়াৰ পিছত আছে সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব ইহঁতৰ অনুৰূপ কোণবিলাক সমান এইটো শুদ্ধ বাহু সমান নহয় তাৰপিছত আহিছে মধ্যবিন্দু স্থানাংক ওলাব লাগে মধ্যবিন্দু আমি জানো x প্লাছ এক্স আৰু y প্লাছ y বাই 2 কৰিলেই হৈ যায় গতিকে 2 প্লাছ 6 8 8ৰ আধা হ'ল 4 এটা অপশ্যনতে 4 আছে এক্সৰ মান গতিকে এইটো ৰাইট এনচাৰ হ'ব প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা এইটো মৌলিক সংখ্যাবিলাক যদি আমি লিখি উলিয়াওঁ 2 3 5 7 11 13 দেন 17 দেন 19 1 2 3 8টা হৈছে মধ্যমা এইটো ঊৰ্ধ্বক্ৰমত সজোৱাই আছে ইফালে 3টা ইফালে 3টা বাদ দিলে মাজত থাকিল 7 আৰু 11 7 11 যোগ কৰিলে 18 18ৰ আধা 9 গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন বি 9 সম্ভাৱিতা ইৰ মান দিয়া আছে ই নহয় কিমান হ'ব 1ৰ পৰা 0.11 বাদ দিলে 0.89 এইটো একেবাৰে ইজি প্ৰশ্ন আছিলে এ বি চি তিনিটাই একতকৈ বেছি আছে গতিকে সম্ভাৱিতাৰ মান যিহেতু একতকৈ বেছি হ'ব নোৱাৰে আল্টিমেটলি এটা অপশ্যনে বাছি থাকিব এইটো অপশ্যন চি
কাষেৰ চিত্ৰত এডাল ৰেখাক 3:4 অনুপাতত ভাগ কৰোঁতে অংকনৰ ষ্টেজবিলাক লিখিব দিছে। খুব সহজ প্ৰশ্ন। এইটোৰ কাৰণে প্ৰথমতে আহিব এ বি ৰেখা এডাল অংকন কৰিব লাগিব। গতিকে প্ৰথমতে আহিব অপশ্যন যোৱাৰ আগতে চাব লাগিব 6 নম্বৰটো আগতে আহিব লাগিব। তাৰপিছত সুষম কোণ এটা আঁকিব লাগিব। দেন 7টা খণ্ড কৰিব লাগিব। তাৰপিছত শেষৰ মূৰটো সংযোগ কৰিব লাগিব। তাৰপিছত সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিব লাগিব। তেতিয়াহে চি বিন্দুটোৱে 3:4 অনুপাতত বিভক্ত কৰিব। গতিকে ৰাইট ইকুৱেশ্যন হৈছে 6, 1, 4, 3, 2, 5 অপশ্যন এ। নেক্সট কুৱেশ্যন, দুটা বৃত্তৰ ব্যাসাৰ্ধ 6 আৰু 8 আছে। বৃত্ত দুটাৰ পৰিধি দুটাৰ সমষ্টি। পৰিধিৰ সমষ্টি 2πr, আকৌ 2πr, আৰু নতুন যিটো হ'ব এইটো 2πr। এইফালে 2π আৰু এইফালে 2π কমন লৈ কেঞ্চেল হ'লে আৰু দুটা প্লাছ কৰিলে আল্টিমেটলি 6 আৰু 8 14 অপশ্যন ডি টু ৰাইট। পৰিধিৰ কথা যিহেতু কৈছে, কালি হ'লে 10 হ'ল হেঁতেন। নেক্সট কুৱেশ্যনটো আছে, এটা গোলাকাৰ আয়তনৰ পৃষ্ঠকালি আৰু আয়তন সমান। পৃষ্ঠকালি আয়তন সমান হ'লে 4/3πr³ আৰু আছে 4πr²। 4π কেঞ্চেল হ'ল, থাকিল r² কেঞ্চেল r থাকিব r/3 = 1। আল্টিমেটলি r ৰ মান 3। r যদি 3 হয় তেনেহ'লে আমাক ওলাব দিছে বেগ কিমান হ'ব 6 একক। কুৱেশ্যন নম্বৰ 20ৰ কাৰণে অপশ্যন ডি = 6 অপশ্যন বি টু ৰাইট এনচাৰ হ'ব। সকলো বৰ্গই সদৃশ, কথাটো সত্য। সমান সংখ্যক বাহুৰ বহুভুজ সদৃশ হ'ব, সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগিব। যিহেতু সমান শব্দটোত ইয়াতে হেৰি নহ'ব, গতিকে দ্বিতীয় উক্তিটো কি আছে আমাৰ অসত্য আছে। প্ৰথমটো সত্য কিন্তু দ্বিতীয়টো অসত্য। গতিকে অপশ্যন এত আমি শুদ্ধ দিব পাৰোঁ। এইটো দ্বিঘাত সমীকৰণৰ সূত্ৰ ব্যৱহাৰ কৰা হৈছে। আমি জানো যে এইটো -b ± √(b² - 4ac/2ac)। এইখিনি যদি বেলেগকৈ দিওঁ -b/2ac তেনেহ'লে +-b² - 4ac/2ac হ'ব। আৰু এই অপশ্যনটো আমি দেখা পাইছোঁ কুৱেশ্যন নম্বৰ 22ত অপশ্যন চিত আছে। এইটো সেই প্ৰতিফলিত কৰিছে, বাকীখিনি নহয়। গতিকে অপশ্যন চিটো ৰাইট এনচাৰ হ'ব। n² আৰু n+1² হুবহু কিতাপত এনেকৈ আছে। এইটো যিটো সৰু থাকে ক্ৰমিক দুটা সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তেনেহ'লে সৰুটোৰ দুগুণ হয়। গতিকে ৰাইট এনচাৰ হ'ব 2n। 7 × 2 + 3, 7 × 2 14, 14 + 3 17, 17 এটা মৌলিক সংখ্যা। গতিকে প্ৰথম উক্তিটো অশুদ্ধ। প্ৰত্যেক যৌগিক সংখ্যাৰ মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি, এইটো শুদ্ধ। গতিকে 24ত আমি দিব পাৰোঁ প্ৰথমটো অশুদ্ধ কিন্তু দ্বিতীয়টো শুদ্ধ। গতিকে অপশ্যন ডি ৰাইট এনচাৰ। আকৌ উক্তি আৰু যুক্তি আহিছে। যদি দ্বিঘাত বহুপদ 3x² + kx + 5 শূন্য দুটাৰ যোগফল 2/3, শূন্য দুটাৰ যোগফল আমি কেনেকৈ দিব পাৰোঁ? আলফা প্লাছ বিটা -b ৰ মান k/3 = 2/3। আল্টিমেটলি কেৰ মান কিমান হৈ আছে ইয়াতে -2 হৈ আছে। গতিকে তেওঁলোকে যিটো কথা কৈছে এইটো শুদ্ধ। ax² + bx + বহুপদৰ শূন্যৰ পূৰণফল আমাক উক্তিত ক'লে যোগফলৰ কথা, কিন্তু যুক্তিত দিলে পূৰণফল। গতিকে যুক্তিটোৱে উক্তিক সম্পূৰ্ণ কি কৰিব পৰা নাই, ব্যাখ্যা কৰিব পৰা নাই, কিন্তু সত্য। গতিকে আমি এনেকুৱা ক্ষেত্ৰত 2 নম্বৰটো বাছি ল'ব লাগিব। 25ৰ কাৰণে অপশ্যন বি, যে উক্তি আৰু যুক্তি দুয়োটাই সত্য কিন্তু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়, এইটো অপশ্যন বি। মোৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অলপ দীঘলীয়া হৈ আছে কাৰণ প্ৰশ্নবিলাক তোমালোকক অলপ বিশ্লেষণাত্মকভাৱে বুজাই দিয়াৰ চেষ্টা কৰিছোঁ। আকৌ আহিছোঁ কুৱেশ্যন নম্বৰ 26লৈ। 10a ৰ মান সদায় একতকৈ সৰু। সদায় যিহেতু ব্যৱহাৰ কৰিছে, কথাটো সত্য নহ'ব, কাৰণ 10a ৰ মান 1 হয়। যেতিয়া থিটা 45 হয় তেতিয়া 10a ৰ মান 1 হয়। গতিকে প্ৰথম যিটো তেওঁলোকে উক্তি দিছে এইটো অসত্য আছে, পিছতটো সত্য আছে। চেক আমি কি কৰোঁ, কৰ্ণবাহী ভূমি, এতিয়া কৰ্ণটো ডাঙৰ আছে আৰু ভূমিটো সৰু আছে, গতিকে এইটো সত্য। গতিকে দেখা গৈছে কুৱেশ্যন নম্বৰ 26ৰ কাৰণে উক্তি এটো অসত্য কিন্তু বিটো
শুদ্ধ, গতিকে অপশ্যন বি। এ অশুদ্ধ কিন্তু বি শুদ্ধ। কুৱেশ্যন নম্বৰ 27, আকৌ উক্তি আহিছে দুটা। বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি। মাত্ৰ দুটা, এইটো এনেকৈ। এইটো বহুতে ক'ব যে এনেকৈও টানিব পাৰি, কিন্তু এটা বহুতকেইটা একেলগে সমান্তৰাল স্পৰ্শ টানিলে মাত্ৰ দুটাহে স্পৰ্শ হ'ব। গতিকে কিতাপত স্পষ্টকৈ উল্লেখ আছে যে বৃত্ত এটাৰ কেৱল মাত্ৰ দুটাহে সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা সময়ত। আৰু ABCD চতুৰ্ভুজৰ কেইটাৰ এই চাৰিওফালে যদি বৃত্তক চাৰিওফালে স্পৰ্শ কৰে, তেনেহ'লে তাৰ বিপৰীত বাহুৰ যোগফলবিলাক সমান হয়। গতিকে প্ৰথমটো অশুদ্ধ কিন্তু দ্বিতীয়টো শুদ্ধ। কুৱেশ্যন নম্বৰ 27ৰ কাৰণে অপশ্যন চি টু ৰাইট। এ অসত্য কিন্তু বি সত্য। দুডাল ৰেখা সমান্তৰাল হয়, এডাল ৰেখাৰ সমীকৰণ আছে 2x - 3y = 5। তেন্তে তলৰ কোনটো ৰেখাৰ সমীকৰণ ইয়াৰ সমান্তৰাল হ'ব? সমান্তৰাল হ'ব হ'লে a1/a2 = b1/b2 হ'ব লাগিব আৰু নট ইকুৱেল টু c1/c2। তো যদি আমি এনেকৈ চাওঁ, তেনেহ'লে কুৱেশ্যন নম্বৰ 28ৰ কাৰণে অপশ্যন বিত যদি আমি চাওঁ 4x, অৰ্থাৎ ইয়াতে এইটোৰ ডাবল হৈছে, এইটোৰো ডাবল হৈছে, কিন্তু ইয়াতে 3 গুণ হৈছে। গতিকে এইটো সমান হোৱা নাই, c1/c2 a1 বা b1/b2 সমান হোৱা নাই। গতিকে অপশ্যন বিটো ৰাইট এনচাৰ হ'ব। দেন প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পথ কিমান হ'ব? অপশ্যন চি আৰু অপশ্যন ডি এনেই কাটা যাব, কাৰণ ইমান দেখকৈ এইটো ভুল হৈ আছে। ইয়াতে দেখা গৈছে √2কৈ বাঢ়িছে, √2 আৰু 8ৰ কাৰণে আমি 2√2 লিখিব পাৰোঁ। গতিকে √2 হ'ল ডি সাধাৰণ অন্তৰ। এ আৰু অপশ্যন বিত আছে। আৰু 32ত 2 আছে 5টা, মানে 4√2 আছে, 4√2। গতিকে পিছত হ'ব 5√2। 5টো ভিতৰত সোমালে 5 × 5 = 25, 2 × 5 = 2, 25 × 50। গতিকে ৰাইট অপশ্যন হ'ব বি। এইটো তোমালোকে কিতাপত এনেকৈ কৰিব পাৰিবা। x অক্ষৰ ওপৰত বিন্দু কৈছে, গতিকে xৰ মান হ'ল 0, x0, আৰু ইয়াতে -4, 6 আৰু হ'ল তোমাৰ 8, 6। এই দুটা বিন্দু সমদূৰত্বত আছে। গতিকে এইটোৰ পৰা এইটোৰ ডিষ্টেঞ্চ আৰু এইটোৰ পৰা ডিষ্টেঞ্চ ইকুৱেল কৰি দূৰত্ব ফৰ্মুলা বহুৱাই দি আমি মান চাব পাৰোঁ। কুৱেশ্যন নম্বৰ 30ৰ কাৰণে 20 হ'ব ৰাইট অপশ্যন। তোমালোকে কৰি চাবা 20। দেন দুটা মুদ্ৰা একেলগে টচ কৰিলে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা এইটো বিচাৰিছে। দুটা মুদ্ৰা একেলগে টচ কৰিলে মুঠ ফলাফল হ'ব 4টা, H, TT, HT আৰু TH। ইয়াতে এবাৰ মাত্ৰ H নাই, গতিকে 4 ভাগৰ 3 ভাগতে কি পোৱাৰ সম্ভাৱনা আছে? এটা মুণ্ড পোৱাৰ সম্ভাৱিতা আছে। গতিকে প্ৰথম যিটো কৈছে এইটো অশুদ্ধ কথা কৈছে, এইটো অশুদ্ধ। পিছৰটো কৈছে তোমাৰ 52 কাৰ্ড ভালদৰে মিহলালে তাতে ৰজাৰ সংখ্যা, ৰজা আছে আমাৰ 4 ধৰণৰ কাৰ্ড, 4 / কিমান 52, আল্টিমেটলি 1/13। গতিকে অপশ্যন তোমাৰ উক্তি বিটো শুদ্ধ আছে আৰু এইটো কি আছে? অশুদ্ধ। গতিকে আমি চাব পাৰোঁ এ অশুদ্ধ কিন্তু বি শুদ্ধ। অপশ্যন বিটো ৰাইট এনচাৰ। অপশ্যন বিটো ৰাইট এনচাৰ হ'ব আমাৰ কুৱেশ্যন নম্বৰ 31ৰ কাৰণে। দেন 32 দিছে এইটোৰ উৎপাদক বিশ্লেষণ কৰিলে আমি কথাটো ওলাই পৰিব। ইয়াতে যদি আমি x + y উৎপাদক হিচাপে লওঁ, তেনেহ'লে x² - y² x + y × x - y। গতিকে x - y থাকিব আৰু ইফালে x + 1 কমন ল'লে ইয়াৰ পৰা থাকিব 1। গতিকে আৰু এটা উৎপাদক হৈ আছে x - y + 1, যিটো ইয়াতে দেখা গৈছে। বাকী ক'তো মিলা নাই, ইয়াতে দেখা গৈছে। গতিকে অপশ্যন হ'ব এ। বাকী কেতিয়া চাব পাৰা মিলা নাই। থিতা যদি গৌণ বৃত্তকলাৰ কোণ হয়, তেনে মুখ্য বৃত্তকলাৰ কালি কিমান হ'ব? এতিয়া যদি আমি বৃত্তকলা শিকোঁ, তেতিয়া এনেকুৱা হয়, এইটো আমাৰ গৌণ বৃত্তকলাৰ কোণ থিতা। ইফালে কিমান ডিগ্ৰী কোণ থাকিব? টোটাল আমাৰ 360, গতিকে ইফালে থাকিব 360 - থিতা / 360 × πr²। গতিকে 3 নম্বৰ অপশ্যনটো হোৱাৰ কোনো চান্স নাই, 3 নম্বৰটো সম্ভাৱনা নাই। দেন 2 নম্বৰো সম্ভাৱনা নাই, এইটোহে শুদ্ধ উত্তৰ হ'ব। কিন্তু আৰু এটা শুদ্ধ উত্তৰ ইয়াতে আছে, সেইটো হ'ল
এইটো বহুত ছাত্ৰ ছাত্ৰীয়ে মিছ কৰিব 2 720 360 বাৰ যাব গতিকে এইটো ৰাইট এনচাৰ আছে গতিকে দেখা গৈছে 1 আৰু 4 এই দুটা শুদ্ধ উত্তৰ আছে ইয়াতে 1 and 4 1 and 4 অপশ্যন চি ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 33 কাৰণে গোলকৰ আয়তনৰ অনুপাত দুটাৰ এতিয়া যেতিয়া আমি আয়তন চাওঁ 4/3 পাই r কিউব আৰু যদি এটা চাওঁ 4/3 পাই r কিউব গতিকে 4/3 পাই আই 4/3 পাই এইখিনি কেঞ্চেল হ'ব আৰু r কিউব আৰু r কিউব থাকিব ইয়াতে মান আছে 25/8 অৰ্থাৎ এইটো আছে 5 কিউব ডিভাইডেড বাই 2 কিউব গতিকে দেখা গৈ আছে যে r1/r2 5/2 যেতিয়া আমি গোলক দুটাৰ কালিৰ অনুপাত চাম তেতিয়া চাব লাগিব 4πr² ডিভাইডেড বাই 4πr²। এতিয়া r1 স্কোয়াৰ আৰু r2 স্কোয়াৰ থাকিব অৰ্থাৎ 5 স্কোয়াৰ 25 আৰু 2 স্কোয়াৰ 4 গতিকে ৰাইট অপশ্যনটো হ'ব অপশ্যন বি 25/4 অপশ্যন বি এইটো শুদ্ধ উত্তৰ পিছতে একেবাৰে সহজ এইটো বহুলক শ্ৰেণীত ওলাব দিছে য'ত সৰ্বোচ্চ বাৰম্বাৰতা পোৱা যায় এইটো আমাৰ বহুলক শ্ৰেণী গতিকে 55 to 70 35 কাৰণে অপশ্যন চি টু ৰাইট এনচাৰ হ'ব অপশ্যন চি টু ৰাইট এনচাৰ কোনটো সমান্তৰ প্ৰকৃতিত আছে সিহঁতৰ সাধাৰণ অন্তৰ 2 বহুত ছাত্ৰ ছাত্ৰীয়ে কমন মিষ্টেক কৰিব 8642 এইটো ভাবিব কিন্তু ইয়াতে -2হে 2কে কমি আছে যদি কমি থাকে তেনেহ'লে সাধাৰণ অন্তৰ মাইনাছ হয় আৰু যেহেতু সাধাৰণ অন্তৰ 2 এর কথা কৈছে অপশ্যন বি টু ৰাইট এনচাৰ হ'ব 2কে বাঢ়ি আছে দেন কুৱেশ্যন নম্বৰ 37ত উল্টাই দিছে চিত্ৰটো যদি আমি এনেকৈ চিধা কৰি লওঁ চিধা কৰি ইয়াতে জেড দিলে ইয়াতে ৱাই দিলে ইয়াতে এক্স দিলে এটা 7 2 গুণে ইয়াতে 14 আছে 4.2 কাৰণে আছে 8.4 আৰু 3 কাৰণে আছে 6 অৰ্থাৎ বাহুবিলাক দুগুণকৈ বাঢ়িছে তো দেখা গৈছে জেডৰ মান এৰ সমান হ'ব অৰ্থাৎ 60 ডিগ্ৰী ৱাইৰ মান 70 ডিগ্ৰী গতিকে বাকী থাকিল এক্স 60 + 70 130 180 পৰা 130 বাদ দিলে 50 ডিগ্ৰী গতিকে ৰাইট অপশ্যন হ'ব অপশ্যন বি 50 ডিগ্ৰী এম এন ধনাত্মক অখণ্ড সংখ্যাবিলাকৰ মান দিয়া হৈছে এম কিউব এমৰ মান আছে পি কিউ কিউব আৰু কি আছে এনৰ মান পি কিউব কিউ স্কুৱেৰ আমি জানো যে দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান গতিকে সংখ্যা দুটা আছে আমাৰ পি কিউ কিউব ইনটু পি কিউব কিউ স্কুৱেৰ আল্টিমেটলি পি টু দ্য পাৱাৰ 4 কিউ টু দ্য পাৱাৰ 5 অপশ্যন বি টু ৰাইট এনচাৰ দেন আছে ৰৈখিক বহুপদ পি এক্স মাইনাছ কিউ এইটোৰ শূন্য হ'ব কিউ যায় সিফালে প্লাছ হ'ব আৰু ডিভাইডেড বাই পি ইকুৱেল টু 0 ধৰিলে সোনকালে এক্সৰ মানটো ওলাই যাব কিউ বাই পি অপশ্যন চি ৰাইট এনচাৰ তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে তো বি স্কোয়াৰ মাইনাছ 4ac জৰিয়তে যদি আমি হেৰি কৰোঁ বি স্কোয়াৰ মাইনাছ 4ac ব্যৱহাৰ কৰিলে আমি চাব পাৰিম এইটো কেৱল ইয়াতে বি স্কোয়াৰ কৰিলে 4√3 আছে 4√3 স্কোয়াৰ কৰিলে কিমান পাম 16 × 3 48 আৰু 4ac 4a দেন আকৌ c ইয়াতো 48 মাইনাছ 48 কি হ'ব 0 গতিকে অনলি 2 অপশ্যন ডি কেৱল 2টোহে কি কৰিব পাৰা বাস্তৱ মূল দিব পাৰা বাকী কেইটা তোমালোকে কৰি চাব পাৰা বাস্তৱ মূল নাই অবাস্তৱ মূল আছে কুৱেশ্যন নম্বৰ 41 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত এটাৰ পৰিধি কিমান হ'ব পৰিধি 2πr 2r অৰ্থাৎ আৰৰ মান 5 আছে 2 5 গুণ কিমান হ'ব 10 10 পূৰণ 3.14 দশমিক এক গত পিছুৱাই গ'লে কিমান হ'ব 31.4 ৰাইট এনচাৰ 31.4 অপশ্যন চি 41ৰ কাৰণে অপশ্যন চি ৰাইট এনচাৰ হ'ব এইটো মুখামুখি কৰিব পাৰি বহুতকেইটা অংক মুখামুখি কৰিব পৰা যায় দেন কুৱেশ্যন নম্বৰ 42 পি এ যদি সম্ভাৱিতা হয় সম্ভাৱিতাৰ মান হয় তেনেহ'লে ইয়াৰ ৰেঞ্জটো কিমান হ'ব একেবাৰেই কমন প্ৰশ্ন 0 to 1 এইটো হ'ল আমাৰ সম্ভাৱিতাৰ মান গতিকে এইটো হুবহু মিলি আছে অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ তাৰপিছত কোৱা গৈছে 43ত 0 0
6 0 আৰু 0 8 ত্ৰিভুজ এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু বাহুকেইডালৰ জোখ অনুসৰি ঊৰ্ধ্বক্ৰমত হোৱা যাব লাগে। তো আমি যদি চাওঁ স্থানাংক জ্যামিতি, এইটো হ'ল 0 0 অৰ্থাৎ এ বিন্দু, ইফালে আছে 6 0 এইটো বি বিন্দু, আৰু ওপৰফালে আছে 0 8 এইটো হ'ল চি বিন্দু। গতিকে ত্ৰিভুজ এ বি চিৰ আমি বাহু হিচাপে চাব লাগে। ইয়াতে 6 আছে, ইয়াতে 8 দূৰত্ব আছে, আৰু 6 আৰু 8 থাকিলে পাইথাগোৰাছৰ অনুসৰি এইটো হ'ব 10। গতিকে আটাইতকৈ সৰু বাহুটো হৈছে এ বি। তাৰপিছত আছে বি চি, চৰি এ বিৰ পিছত আছে এ চি, দেন বি চি। এইটো 6 8 10 ঊৰ্ধ্বক্ৰমত এনেকৈ আমি সজাব পাৰিম। গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন ডি, এ বি এ চি দেন বি চি। পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 44, এইটো হুবহু কিতাপৰ পৰাই দিয়া গৈছে। এইখিনি আমি যদি চাওঁ 1 + sin θ মাইনাছ ইনটু 1 - sin θ, a + b ইনটু a - b, আৰু 1 স্কুৱেৰ মাইনাছ sin স্কুৱেৰ θ। তলত হ'ব ঠিক তেনেকৈ 1 মাইনাছ cos স্কুৱেৰ θ। 1 মাইনাছ sin স্কুৱেৰ মানে হ'ল cos স্কুৱেৰ θ, আৰু 1 মাইনাছ cos স্কুৱেৰ মানে sin স্কুৱেৰ θ। cos বাই sin ইজ ইকুৱেল টু কি? cot স্কুৱেৰ। cot স্কুৱেৰ θ হ'ব ৰিজাল্ট। ইয়াতে cot θৰ মান দিয়ে আছে, গতিকে কেৱল স্কুৱেৰ কৰিলে 49/64, অপশ্যন ডি ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 45, এটা চিত্ৰ দিয়া আছে। আমি চিত্ৰটো যদি ভালকৈ লক্ষ্য কৰোঁ আমি চাম বহিৰ্বিন্দু এৰ পৰা দুটা স্পৰ্শক গৈছে, গতিকে এ আৰ আৰু এ পি সমান। ঠিক তেনেকৈ চি আৰ চি কিউৰ সমান, ঠিক তেনেকৈ বি কিউ আৰু বি পি সমান। গতিকে তেওঁলোকে বিচাৰিছে এ পি বি কিউ আৰু চি আৰ, অৰ্থাৎ ইয়াতে এটা অংশ আৰু চি আৰ ইয়াতে আৰু বি কিউ ইয়াতে, অৰ্থাৎ 6টা সমান সমান অংশ আছে, দুটা দুটাকৈ, তাৰ 3টা লৈছে, বাকী 3 সমান 3টা লোৱা নাই। অৰ্থাৎ টোটেল যদি 27 হয়, এই 3টাৰ কিমান হ'ব? 27ৰ আধা হ'ব লাগিব, অৰ্থাৎ 13.5 হ'ব এনচাৰ। যিটো আমি অপশ্যন চিত আছে, অপশ্যন চিত আছে 13.5 সেন্টিমিটাৰ। গতিকে শুদ্ধ উত্তৰ এইটো হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰতিটো প্ৰশ্নই যিকেইটা আমাৰ OMR আছিলে MCQ বেষ্ট, এটা সাময়িক বিশ্লেষণ দিয়াৰ তোমালোকক চেষ্টা কৰিলোঁ। হাতে মেলি লিখি বুজাই দিলে বেছি ভাল হ'লহেঁতেন, কিন্তু ভিডিঅ'টো দীঘলীয়া হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই মুখামুখি বুজাই দিয়াৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা হওক। যদি ইয়াতে কোনো ত্ৰুটি বিচ্ছু তোমালোকে লক্ষ্য কৰিছা বা কোনোটো ক্লিয়াৰিফিকেশ্যন লাগে, কমেণ্ট বক্সত নিশ্চিতভাৱে মোক জনাবা। আৰু কাৰ কিমান স্ক'ৰ হ'ল বা কাৰ কিমানটো শুদ্ধ হ'ল, এইটো তোমালোকে কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰিবা যদি ইচ্ছা কৰা। পিছৰ প্ৰশ্নকেইটা মই দেখুৱাই দিছোঁ তোমালোকক। এইটো চোৱা, এইটো হুবহু কিতাপৰ পৰা দিছে একেবাৰে, যিটো আমাৰ থিয়ৰী পাৰ্ট বুলি কওঁ। এইটো চাই লোৱা। এইটো কুৱেশ্যন নম্বৰ আছে ৰিভিজন 2ৰ পৰা কুৱেশ্যন নম্বৰ 6ৰ 4 নম্বৰ প্ৰশ্নটো দিছে। ঠিক তেনেকুৱা এইবাৰ উদাহৰণৰ পৰা বহুতকেইটা প্ৰশ্ন দিছে। 47টো তোমাৰ পেজ নম্বৰ 35 আছে, মই ইয়াতে লিখি দিছোঁ। এক্সাম্পল 7, উদাহৰণ 7টো তোমালোকে চাব পাৰা। দেন এইটো এটা ৰিভাৰ্ছ দিছে আমাৰ 8.4ৰ 5ৰ 1 নম্বৰটো। ইয়াতে কছৰ আছিলে, কছেক মাইনাছ কট, কিন্তু এইটো চেক দিছে, একেই কথা। এইটো কছত ভাঙি দিলে, এই কছক চেকত লৈ গ'লে এইটো ফৰ্মুলা আহি যাব। দেন কুৱেশ্যন নম্বৰ 49 আহিছে 8.2ৰ কুৱেশ্যন নম্বৰ 2ৰ 1 নম্বৰ, 8.2 এক্সাৰচাইজৰ। কুৱেশ্যন নম্বৰ 50 হুবহু আহিছে 15.1ৰ কুৱেশ্যন নম্বৰ 14 নম্বৰটো। তাতে 4টা প্ৰশ্ন আছে, 5টা, তাৰে 2টা দিছে। কুৱেশ্যন নম্বৰ 51 এইটো আছে 2.3ৰ 6ৰ 1 নম্বৰ প্ৰশ্নটো ডাইৰেক্ট দিছে। নাইবাটো অলপ মডিফাই কৰিছে। ইয়াতে 57 পেজত এক্সাৰচাইজ 4 নম্বৰটো আছে, সেইটোৰ নিচিনা কেৱল এটা বস্তু কেৱল সলাই দিছে। ইয়াতে আছে 14x, ইয়াতে আছে 4x, আৰু কেৰ মানটো নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে, বাট কিন্তু প্ৰশ্ন এটাই, তোমালোকে চাব পাৰা। দেন এইটো কুৱেশ্যন এক্সাৰচাইজ নে উদাহৰণ 13 আছে, এইটো পেজ নম্বৰ 85 হুবহু এইটোৱে উঠাই দিছে। এইটো প্ৰশ্নই আছে কিতাপত। বহুতকেইটা প্ৰশ্ন এইবাৰ উদাহৰণৰ পৰা আহিছে। ছাত্ৰ ছাত্ৰী সদায় অনুশীলনীৰ ব্যস্ত হৈ থাকে। কুৱেশ্যন নম্বৰ 52টো অলপ এডিশ্যন কৰিছে, এইটো অলপ কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে টান হ'ব পাৰে। এতিয়া লেফ্ট হেণ্ড ছাইডত LCM লৈ পেলাই বৰ্জৰ পূৰণ কৰিলে দুইফালৰ পৰা 132x কেঞ্চেল হ'ব। শেষত যাই পেলাই এইটো হওক দ্বিঘাত সমীকৰণৰ সমাধান ওলাই যাব।
পিছতটো আছে তোমাৰ 164 পেজৰ পৰা উদাহৰণ 2 নম্বৰ হুবহু দিছে। কেৱল এই MN এই বিন্দু দুটা নতুন সংযোগ কৰিছে, তাতে হয়তো ই আৰু এফ আছে এনেকুৱা। কুৱেশ্যন নম্বৰ 55, এটা 7.2 কুৱেশ্যন নম্বৰ 8 লিখিয়াই তাতে কেৱল অনুপাতটো সলাই দিছে। এটা 2/5 আছে, তাতে হয়তো 3/7 আছে, বাকীখিনি একেই। এই কুৱেশ্যনটো অলপ এডিশ্যন কৰিছে নাইবাটো। দেন তোমাৰ আছে কুৱেশ্যন নম্বৰ 56, এইটো হুবহু কিতাপৰ পৰা আছে। এইটো উদাহৰণ 2, পেজ নম্বৰ 255। 12.2 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা দিছে 57টো। 58টো অলপ এডিট কৰিছে কুৱেশ্যনটো, আৰু ইয়াৰ যিটো নাইবা সেইটো এডিট কৰিছে। এইটো চোৱা 14.3 কুৱেশ্যন নম্বৰ 2 আহিছে, বহুত ইম্পৰ্টেণ্ট এইটো, প্ৰায় আহি থাকে 59। দেন আছে তোমাৰ এক্সাৰচাইজ 2 যিটো আমাৰ আছে বৃত্তৰ অংকনৰ এক্সাম্পল 2টো দিছে। 5/3 ঠিকে ৰাখিছে, কেৱল 764 চেণ্টিমিটাৰ বাহুকেইটা। এইটো একেই কথা, তাতে দিয়া নাই, এটা ত্ৰিভুজ ল'ব দিছে, দেন এইটো কৰিব দিছে। ইয়াতে মান এটা দি দিছে যে এনেকুৱা ত্ৰিভুজ আঁকি পেলাই 5/3 স্কেল ফেক্টৰ লৈ পেলাই কৰিব লাগিব। কুৱেশ্যন নম্বৰ 61টো অলপ এডিট কৰিছে, যিয়ে নহওক এইটো সমান্তৰ প্ৰগতিত পেলাই দিলে এইটো হৈ যাব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই আছিল তোমালোকৰ 2026 চনৰ অংকৰ প্ৰশ্নকাকতখন। আশা কৰোঁ তোমালোকে গোটেইখিনি চাব পাৰিছা। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো একেলগে চোৱাৰ বাবে। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে বা উপকৃত হোৱা যেন বুলি অনুভৱ হৈছে, তেনেহ'লে নিশ্চিতভাৱে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু কিবা পৰামৰ্শমূলক কথা থাকিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।